নমস্কাৰ সমূহ ভক্তবৃন্দসকল। এইখন হৈছে ৰূপালী জয়ন্তী বৰ্ষ ভাগৱত শোভাযাত্ৰা 11 পুহ 1432 ভাস্কৰাব্দ 27 ডিচেম্বৰ 2025 ইং শনিবাৰ ৰাতিপুৱা 10 বজাত বলবলা আঞ্চলিক শ্ৰী শ্ৰী তাৰক ব্ৰহ্ম নাম সংকীৰ্তন ও ৰাধা গোবিন্দৰ লীলা সংকীৰ্তন 5দিনীয়া কাৰ্যসূচীৰে গোৱালপাৰা জিলাৰ বৰবলাত অনুষ্ঠিত অৰ্থাৎ চলি আছে। আৰু আপোনালোকেও আহি ইয়াত যোগদান কৰি ভগৱানৰ ওচৰত নাম কীৰ্তন শুনি প্ৰসাদ আগবঢ়াব পাৰে, যাতে আপোনালোকৰ মনোবাঞ্ছা পূৰ্ণ হয়। আৰু ইয়াত হেজাৰ হেজাৰ ভক্তসকলে আহি নিজৰ মনোবাঞ্ছা পূৰ্ণৰ কাৰণে প্ৰসাদ লৈ আহি ভগৱানৰ ওচৰত সেৱা কৰি ভক্তি সহকাৰে আগবঢ়াই চাকি বন্তি জ্বলাই নিজৰ মনোবাঞ্ছা পূৰ্ণ কৰে। এয়া আপোনালোকে চাই আছে 3 টাইমছ ইউটিউব চেনেলৰ যোগেদি। আৰু ইয়াত ভগৱানৰ সংকীৰ্তন অৰ্থাৎ মধুৰ ভগৱানৰ নাম স্মৰণ কৰি ইজনে সিজনক আলিংগন কৰি মধুৰ হৰিনাম সংকীৰ্তন কৰা ইয়াত সকলোৱে আহি ভগৱানৰ ওচৰত নাম কীৰ্তন কৰি উল্লাস মালহেৰে গীত পৰিৱেশন কৰা দেখা গৈছে। এয়া সকলোৱে ভক্তবৃন্দসকলে একগোট হৈ ভক্তি সহকাৰে লীলা সংকীৰ্তন শুনি আছে। আৰু এয়াই হৈছে অস্তপহৰ। এয়া চাওক, সকলোৱে ভগৱানৰ আশা ৰাখি নিজৰ অন্তৰত ভক্তি সহকাৰে ইয়াত প্ৰসাদ গ্ৰহণ কৰাও দেখা গৈছে। এয়া এজন মাতৃয়ে সকলোকে প্ৰসাদ বিতৰণ কৰি আছে। এনেকৈয়ে এই বলবলাত 5দিনীয়া কাৰ্যসূচীৰে হৰিনাম সংকীৰ্তন চলি থকা দেখা গৈছে। মই পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আহিছোঁ। জয় হিন্দ, হৰে